ফুল নহয় যেন ৰঙীন দলিচা দূৰ দূৰণিৰ পৰা বহু লোক আহিছে ফুলখিনি চাবলৈ কোনোৱে ফুলৰ লগত ফটোৰ বাবে পোষ্ট দিছে কোনোৱে কেমেৰা লৈ উঠাইছে প্ৰকৃতিৰ এই মনোমোহা দৃশ্য গুলপীয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলে দৃষ্টি কাঢ়িছে পথচাৰীক সেলফি জোনত পৰিণত জামুগুৰিহাটৰ পিংকলেণ্ড প্ৰথমে চাওক প্ৰকৃতিৰ এই মনোমোহা দৃশ্য প্ৰকৃতিৰ এই সৌন্দৰ্যৰ লগত ফটো তোলাৰ যেন হেপাহ জামুগুৰিহাটৰ পথাৰত ফুলিছে এবিধ গুলপীয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুল ৰঙীন ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া যেন হাত বাউলি মাতিছে সকলোকে অঞ্চলটোৰ বৰাচুক গাঁৱৰ সমীপৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 15 বিঘাৰো অধিক ভূমিৰ পথাৰখনত ফুলিছে এই ৰঙীন ফুল যাক চাবলৈ দূৰ দূৰণিৰ পৰা আহিছে বহু লোক এইবিধ ফুলৰ সৌন্দৰ্যত এতিয়া আত্মবিভোৰ হৈ পৰিছে সকলো শ্ৰেণীৰ ৰাইজ এখন গুলপীয়া বেঙুনীয়া ৰঙৰ দলিচাৰ দৰে বিয়পি থকা এই বনৰীয়া ফুলৰ সৌন্দৰ্য প্ৰাণভৰি উপভোগ কৰিবলৈ জামুগুৰিহাটৰ বৰাচুক গাঁৱৰ পথাৰত এতিয়া দৈনিক সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ কেৱল জামুগুৰিহাটৰে নহয় ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা ব্যক্তিসকলেও এতিয়া নিজৰ নিজৰ গাড়ী ৰখাই পথাৰখনত ফুলি থকা বনৰীয়া ফুলবিধৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে একপি ফটো তুলি ফেচবুক ইনষ্টাগ্ৰামত দিয়াৰ প্ৰতিযোগিতাত নামি পৰাও দেখিবলৈ পোৱা গৈছে সপৰিয়ালে আহিছে এই ফুলখিনিৰ লগত একপি ফটো তুলিবলৈ ইমান ধুনীয়া ফুলনি মই আহিছোঁ বৰ্তমান কলিয়াবৰৰ পৰা অহা যোৱা কৰি থাকোঁতে দেখি থাকোঁ যে ইমান ধুনীয়া ফুল আমি ভাবিলোঁ ইয়াতে চাই যাওঁ আৰু ইয়াত আমি বহুত মানুহ লগ পাইছোঁ বহুত দূৰৰ দূৰৰ পৰা আহিছে ইমান ধুনীয়া ফুল হৈছে যি নেকি মানুহখিনিক ৰৈ থাকিব দিয়া নাই যে ইয়াত আহি এপাক চাই যাবহি পাৰিব আৰু মানে মোৰ নিজৰে ভাল লাগিছে ইমান ধুনীয়া এটা পৰিৱেশত যে মই সেইখিনি চাব পাৰিছোঁ ইয়াৰ 2 বছৰ 3 বছৰ আগতেও হৈ আছে মই প্ৰতি বছৰ ইয়াত আহি থাকোঁ আৰু বহুত বেছি ভাল লাগে পাৰিলে সকলোৱে যে ইয়াতে আহক এবাৰ চাই যাওক জামুগুৰিহাটত এয়াই আৰু মই কৈছোঁ ইমান ধুনীয়া পৰিৱেশ আপোনালোকে এবাৰ চাই ল'ব পাৰে তাৰপাছত মই ভাবোঁ আৰু প্ৰতি বছৰে যে সকলো মানুহে আহি ইয়াতে ইমান ধুনীয়া ফুলখিনি পৰিৱেশন কৰিব পাৰে আৰু সকলোৱে ধন্যবাদ এক কপি ফটো নিশ্চয় ফেচবুক ইনষ্টাগ্ৰামত যাব হয় হয় মোৰ আগতেও 2 কপি ফটো 2 বছৰ মই আপলোড কৰা আছে এবছৰো মই আকৌ আপলোড কৰিম আৰু ইমান ধুনীয়া ফুল মানে মই আপলোড নকৰি নোৱাৰিছোঁ আৰু মই লোকেশ্যন ইয়াত দি দিছোঁ আৰু তাৰ পৰা মানুহ আহিয়ে থাকে সদায় সদায় বহুত বহুত দূৰৰ পৰা আহি আছে উল্লেখ্য যে লখিমপুৰ বিশ্বনাথ চাৰিআলি গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন ঠাইৰ পৰা এই ফুলখিনি চাবলৈ আহিছে বহু লোক ইতিমধ্যে জামুগুৰিহাটৰ এই পথাৰখন সম্প্ৰতি পিংকলেণ্ড হিচাপে পৰিচিত হৈ পৰিছে আমাৰ এই পিংকলেণ্ডখন চাবলৈ বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে 12 চহৰীয়া সময়তো একে লখিমপুৰ গুৱাহাটীৰ পৰাও মানুহ আহিছে ইয়াত ভাল লাগে আৰু গুলপীয়া ফুলখিনি ফুলি থাকে তাৰ মাজতে মানুহখিনি আহি ফটো উঠেহি কিন্তু গাড়ী ঘোঁৰাই বহুত নষ্ট কৰিছে আৰু ফুলবিলাক সদায় ইয়াত মানুহৰ সমাগম দেখা যায় সদায় আহে কালিয়ে পৰহিয়ে 5টা বজাৰ পৰা ইয়াত মানুহ আছে ৰাতিপুৱা বিশ্বনাথ চাৰিআলিৰ পৰা আহিছোঁ জামুগুৰিহাটৰ 4 লাইনৰ কাষৰ গুলপীয়া ফুলখিনি সৌন্দৰ্য দেখি খুবেই ভাল লাগে যোৱাবাৰো আহিছিলোঁ এবাৰো আহিছোঁ ফটোখিনি উঠি ইনষ্টা আৰু ফেচবুকত দিম বুলি ভাবিছোঁ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট